সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নতুন বছৰৰ কেইটামান চাকৰি, যিকেইটা চাকৰি পাৰ্ট টাইম আৰু ফুল টাইম হিচাপত ওলাইছে। আপোনালোকে যদি প্ৰাইভেট জব বিচাৰি আছে তেন্তে আজি সঠিক এটা ভিডিঅ'ত আপোনালোকে পাইছে। গতিকে এতিয়া আজি আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে প্ৰাইভেট সেক্টৰ আৰু গভৰ্ণমেণ্ট সেক্টৰ সকলোবিলাক জবৰ নিউজ আটাইতকৈ আগতে আপোনালোকে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। লগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যাতে আমাৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই, যাতে আমি উৎসাহিত হওঁ আপোনালোকক বাবে ভিডিঅ' আনিবৰ বাবে। প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড 20 অফিচ এক্সিকিউটিভ, সম্পূৰ্ণৰূপে চিটিং জব হয়। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন হ'লেই হ'ব। মেল ফিমেল সকলোবিলাকে এপ্লাই কৰিব পাৰিব। গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেশ্যন কৰা সকলোৱে ইয়াক এপ্লাই কৰিব, য'ত আপোনালোকে 13,000 টকাকৈ প্ৰতি মাহত দৰমহা লাভ কৰিব। আৰু লোকেশ্যনটো হৈছে জু ৰোড, গুৱাহাটী। যদিহে আপোনালোকে জু ৰোড, গুৱাহাটীত এক্সিকিউটিভৰ চাকৰিটো কৰিবলৈ বিচাৰে তেন্তে এতিয়াই 9864332597 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব, যাতে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে ডাইৰেক্ট জইনিং ফৰ বেংকিং, ৰিচিপশ্যনিষ্ট, ছুপাৰভাইজাৰ, শ্ব'ৰুম মেনেজাৰ, BPO, হোটেল এণ্ড এয়াৰপৰ্ট গ্ৰাউণ্ড। গতিকে এইকেইটা ছেক্টৰত যদি আপোনালোকে জব কৰিবলৈ বিচাৰে তেন্তে 7002850973 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে, কোনো ধৰণৰ জইনিং ফিজ নাই, ছিকিউৰিটি গাৰ্ডৰ পোষ্ট, য'ত আপোনালোকে প্ৰতি মাহত 12,000ৰ পৰা 15,000 দৰমহা লাভ কৰিব। আৰু আপোনালোকৰ ছিকিউৰিটি গাৰ্ডৰ পোষ্টটো হ'ব ফৰ ৱেৰ হাউচ, কনষ্ট্ৰাকশ্যন, এপাৰ্টমেণ্ট, আৰু য'ত আপোনালোকে লজিং সম্পূৰ্ণভাৱে ফ্ৰী পাব। তাৰ বাবে আপোনালোকে 9706773194 বা 9954502968 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে BE এণ্ড ডিপ্ল'মা হোল্ডাৰ্ছ ৰিক্ৰুইটমেণ্টছ ইন ৰোডছ এণ্ড বিল্ডিং কনষ্ট্ৰাকশ্যন। তাৰ পোষ্টকেইটাৰ নাম হৈছে প্ৰজেক্ট মেনেজাৰ এণ্ড ছাইট ইঞ্জিনিয়াৰ, চিভিল হ'ব লাগিব। ছেকেণ্ডটো হৈছে মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল, থাৰ্ডটো হৈছে একাউণ্টেণ্টৰ পোষ্ট, আৰু শেষৰটো হৈছে ছাইট ছুপাৰভাইজাৰৰ পোষ্ট। এইকেইটা পোষ্ট যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 9954537070 নাম্বাৰত কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে ফৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পোষ্ট, য'ত আপোনালোকে এটা শ্বৰ্ট টাৰ্ম ট্ৰেইনিং ল'ব লাগিব, আৰু ইয়াৰ বাবে গ্ৰেজুৱেট সকলক মতা হৈছে, অৰ্থাৎ কোৱালিফিকেশ্যন কেৱল মাত্ৰ গ্ৰেজুৱেশ্যন, কিন্তু বিল' 25 ইয়াৰ্ছ আপোনালোকৰ হ'ব লাগিব। তাৰ বাবে আপোনালোকে 955083666076 বা 7578998587 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড PA হেভিং 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ, অৰ্থাৎ PA চাকৰিটোৰ বাবে, অৰ্থাৎ PA আপোনালোকে গম পাইছেই, পাৰ্চনেল এছিষ্টেণ্ট, য'ত আপোনালোকৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এডভান্স এক্সেল, ৱৰ্ড আৰু টেলিত, আৰু অফিচ থাকিব আপোনালোকৰ গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটে KEAPVT@gmail.com আপোনালোকৰ CV-খন 15 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব, যদিহে আপোনালোকে PA জবটো কৰিবলৈ বিচাৰে। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰৰ পোষ্টটো ওলাইছে ফৰ প্ৰিন্সিপাল পোষ্ট ইন মন্ধন কোঁৱৰ চেণ্ট্ৰেল স্কুল, বসনঘাট এণ্ড মৰিগাঁও, আছাম। অৰ্থাৎ মৰিগাঁৱত থকা এখন চেণ্ট্ৰেল বিদ্যালয়ত, অৰ্থাৎ চেণ্ট্ৰেল স্কুলত, অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয়ত প্ৰিন্সিপালৰ পোষ্ট এটা খালী হৈছে। যদিহে আপোনালোকে এই পোষ্টটো কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে আপোনালোকৰ যিকোনো এটা ডিচিপ্লিনত টিচিঙৰ এক্সপিৰিয়েঞ্চ থাকিলেই হ'ল। যদিহে আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ উইথ পষ্ট গ্ৰেজুৱেশ্যন আছে যিকোনো এটা ষ্ট্ৰীমত, তেন্তে আপোনালোকে mkcs.edu.morigaon.nic@gmail.com এতিয়া আপোনালোকৰ বায়'ডাটা উইথ এপ্লিকেশ্যন, অৰ্থাৎ জব এপ্লিকেশ্যন এখন লিখি পঠিয়াই দিব, বা আপোনালোকে কণ্টেক্ট কৰিবও পাৰে 9435064310 এই নাম্বাৰটোতো। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে আৰ্মি পাব্লিক স্কুল, যোৰহাটত কেইটামান ভেকেঞ্চি। নিশ্চয় আপোনালোকে APS স্কুলৰ নাম শুনিছে, আৰ্মি পাব্লিক স্কুল, তেনেকুৱা এখন বিদ্যালয় আচলতে আছে যোৰহাটত। তাৰ বাবে আপোনালোকৰ বাবে PGT আৰু TGTৰ পোষ্ট কিছুমান খালী হৈছে।
তাৰ বাবে তেওঁলোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ অৰ্থাৎ 2025 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এটা ইণ্টাৰভিউ অনুষ্ঠিত কৰিব সেই বিষয়ে যদি আপোনালোকে ডিটেইলছ জানিবলৈ বিচাৰে বা ফৰ্ম ফিল আপ যদি কৰিবলৈ বিচাৰে তেন্তে www.apsjorhat.org এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি ডিটেইলছবিলাক ল'ব পাৰে আৰু এপ্লাই কৰিব পাৰে এই পোষ্টকেটাত পিজিটি আৰু টিজিটি পোষ্টকেটাত যথেষ্টখিনি আপোনালোকে দৰমহা লাভ কৰিব যদিও কন্ট্ৰেক্ট বেচিছত হ'ব তথাপি আপোনালোকে 30,000ৰ ওপৰত দৰমহা লাভ কৰিব আমাৰ ভিডিঅ'টোৰ 9 নম্বৰ পোষ্টটো ওলাইছে ফৰ স্কুল ড্ৰেছ শ্ব'ৰুম ইন গুৱাহাটী সেলস গাৰ্ল আৰু সেলস বয়ৰ পোষ্ট দুটামান খালী হৈছে যাৰ বাবে কোৱালিফিকেশ্যন কেৱল মাত্ৰ 10 পাছ বিচৰা হৈছে তাৰ পিছৰটো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভ কিন্তু তাৰ বাবে আপোনালোকৰ 2 হুইলাৰ মাষ্ট বি থাকিবই লাগিব তাৰ বাবে আপোনালোকে কেৱল মাত্ৰ এটা কামেই কৰিব লাগে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়োডাটাখন পঠিয়াব লাগে আৰু তাৰ বাবে তেওঁলোকে হোৱাটছআপ নাম্বাৰটো দিছে 8011302475 এই নাম্বাৰটোত আপোনালোকে বায়োডাটাখন সেন্ড কৰি দিব পাৰে আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে এখন 4 ষ্টাৰ হোটেল আছে তেজপুৰত য'ত এক্সিকিউটিভ চেফ এন F&B মেনেজাৰৰ পোষ্ট ওলাইছে য'ত আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব হোটেলত কাম কৰাৰ তাৰ বাবে আপোনালোকে 6901207999 এই নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে বা ইমেইলো কৰিব পাৰে আপোনালোকৰ বায়োডাটাখন hr@kregroup.org হেতুটো আপোনালোকে কি কৰিব পাৰে ইমেইল কৰি বায়োডাটাখন পঠিয়াব পাৰে আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে work from home vacancy কিন্তু এই পোষ্টটো ৰিটায়াৰ্ড পাৰ্সনৰ বাবে হাউস ওয়াইফ সকলৰ বাবে ওলাইছে য'ত আপোনালোকে 50,000 টকাকৈ স্যালাৰি লাভ কৰিব আৰু লগতে পিএফ লাভ কৰিব যদিহে আপোনালোকৰ কোনোবা ঘৰত ৰিটায়াৰ্ড পাৰ্সন আছে বা এডুকেটেড হাউস ওয়াইফ আছে তেন্তে 7002187521 এই নাম্বাৰত কন্টেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰে আমাৰ ভিডিঅ'টোৰ 12 নম্বৰ পোষ্ট ওলাইছে ৰিসেপশনিষ্টৰ পোষ্ট এটা যি এমট্ৰন কম্পিউটাৰ চেণ্টাৰ যি আজৰা গুৱাহাটীত আছে সেই ৰিসেপশনিষ্টৰ পোষ্ট ওলাইছে তাৰ বাবে কম্পিউটাৰ নলেজো আপোনালোকৰ থাকিব লাগিব গ্ৰেজুৱেচন বা হায়াৰ সেকেন্ডাৰী পাছ হ'লেই হ'ব কেৱল মাত্ৰ আপোনালোকে আপোনালোকৰ বায়োডাটাখন 8011302475 এই নাম্বাৰটোত পঠাই দিব লাগে আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্ট হৈছে ব্লাড কালেকশ্যন এক্সিকিউটিভৰ এটা পোষ্ট যি ব্লাড কালেকশ্যনৰ কাম কৰিব লাগিব আজাৰা গুৱাহাটীত থকা এটা চেণ্টাৰত তাৰ বাবে কেৱল মাত্ৰ আপোনালোকে বায়োডাটা পঠিয়াব লাগে 8011302475 এই নাম্বাৰটোত যদিহে আপোনালোকে বায়োডাটাখন এই নাম্বাৰটোত পঠিয়াই দিয়ে তেন্তে তেওঁলোকে আপোনালোকক শৰ্ট লিষ্টেড কৰি মাতিব বা আপোনালোকে কি কৰিব লাগিব ইমেইলৰ জৰিয়তে আপোনালোকক জনাব গতিকে আপোনালোকে চিন্তা নকৰিব কিবা যদি অসুবিধা হয় কমেন্ট বক্সত উল্লেখ কৰিব আমি পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ চেনেলটো আপোনালোকে সাপোৰ্ট কৰিব যাতে ভিডিঅ'বিলাক আপোনালোকৰ বাবে আনিব পাৰো গতিকে আজিলৈ ধন্যবাদ জয় আই অসম